হয় নমস্কাৰ আজি অতি দুখেৰে এই লাইভটো কৰিবলগীয়া হৈছে যোৱা 14 তাৰিখে 14 জানুৱাৰীত বান্টৰাৰ পৰা যিখিনি ৰেস্কিউ ট্ৰাক আহিছিল এই ট্ৰাকখিনি 14 তাৰিখে আহি পাইছিল অসমত তাৰ পিছত এই গাড়ীকেইখন পাছিঘাট হৈ অৰুণাচলত প্ৰৱেশ কৰিছিল আৰু অৰুণাচলৰ দুৰ্গম এটা অঞ্চলৰ পৰা লাথাও নামৰ এটা অঞ্চলৰ পৰা হাতীখিনি যোৱাকালি উঠাই নিয়া হল মানে এনেকে ধৰণে উঠাই লৈ যোৱা হল ৰাতি মাজ নিখা চুৰৰ দৰে উঠাই লৈ যোৱা হল এগালমান সৈন্যবাহিনী লৈ পেলাই যেন তেওঁলোকে যুদ্ধত গৈছে এই তেনেকুৱা ধৰণে কৰি পেলাই যোৱাকালি হাতীখিনি লৈ যোৱা হল মই আগতেও কৈছো যে হাতীবিলাক এনেকে ধৰণে ব্যৱসায় হৈ থাকে অসমৰে হাতী হয় অৰুণাচলত নথিপত্ৰবিলাক অবৈধভাৱে বনাই পেলাই এই যি অবৈধ বেহা হৈ থাকে আৰু বহুতে নাজানে যে হাতীবিলাক আচলতে যিবিলাক বুঢ়া হাতী যিবিলাক দুখ পাইছে যিবিলাক অসুখ হৈ আছে যাৰ ঘৰৰ মানুহে হাতীটো পুহিব পৰা নাই মানে বুঢ়া হৈ গল সেইবিলাক হাতীতে ভান্তাৰাত গৈ পেলাই যিহেতুকে ৰেস্কিউ কাক কৰা হয় ৰেস্কিউ মানে কি উদ্ধাৰ কৰা হয় যোনে হাতীৰ দুখ পাই আছে সেইবিলাক হাতীকে লৈ যোৱা হয় ভিডিওটো পাৰিলে আপোনালোকে অকমান শেয়াৰ কৰি দিও মই কথাখিনি কৈ আছো কেনেকুৱা ধৰণে হয় যিবিলাক হাতীখিনি দুখ পোৱা যায় সেই দুখ পোৱা হাতীখিনি বা বেমাৰ হৈ থকা হাতীখিনি বা যাৰ ঘৰৰ মানুহে হাতীটো পুহিব পৰা নাই বুঢ়া হৈ গল সেই হাতীখিনি ৰেস্কিউ কৰি পেলাই ভন্টৰালে লৈ যোৱা সেই তেনেকুৱা ধৰণৰ এটা তেওঁলোকে এটা পলিচি কৰি লৈছিল কিন্তু বৰ্তমান কি হৈছে সৰু সৰু হাতীবিলাক লৈ যোৱা হৈছে ভন্টৰালৈ ইয়াৰ এটাই মূল কাৰণ হৈছে আমি যিমান দূৰ ইনভেষ্টিগেশ্যন কৰি পেলাই উলিয়ালো এই হাতীবিলাকৰ নামত কোটি টকা হেৰি কৰা হয় বীমা কৰা হয় অৰ্থাৎ মানে আমাৰ ইন্সুৰেন্স কৰা হয় আৰু যেতিয়া মৰি যায় সেই মৰি যোৱাৰ পৰা তেওঁলোকে কোটি টকা হেৰি তাৰ পৰা পইচাবিলাক লৈ থাকে আচলতে তেওঁলোকৰ জীৱ জন্তুৰ প্ৰতি কোনো মৰম নাই তেওঁলোকে ইন্সুৰেন্সত যে সেই কোটি টকা পায় এতিয়ালৈকে আমি জানিব পৰা মতে 23টাকৈ হাতী ভন্টৰাত মৃত্যু হৈছে কাৰণ ভন্টৰাখন আছে আমাৰ ৰিফাইনাৰী একেবাৰে কাষতে তাৰ যিটো গুজৰাটত যিটো ৰিফাইনাৰী আছে ৰিফাইনাৰীৰ কাষতে মেড মানুহে বনোৱা এখন অৰণ্য য'ত এই জুখন বনোৱা হৈছে আৰু এই জুখনত এই হাতীবিলাক লৈ যোৱা হয় এই হাতীবিলাক ইমান মানে হাতীবিলাক আপোনালোকে চাবচোন কালাৰ বিলাক চেঞ্জ হৈ গৈছে বগা পিংক কালাৰ মানে বেলেগ টাইপৰ এটা কালাৰ ফুট হৈছে আমাৰ অসমত থকা হাতীবিলাক কালাৰ চাবচোন পুৰা একদম গ্ৰে কালাৰ পুৰা কলা টাইপৰ স্কিনখন ধুনীয়া হৈ থাকে তাত গৈ পেলাই স্কিনখন মানে গোটেই পলিউশ্যন গোটেই অৱস্থা নাই কেনেকুৱা এখন ঠাইত যে মানে ইয়াৰ ৰাখিছে হাতীবিলাক বিজনেছ পাৰপাছত লৈ যোৱা হৈছে এনেদৰে যদি অসমৰ যদি সম্পদবিলাক যদি প্ৰত্যেক দিনাই লৈ গৈ থাকে তেতিয়াহ'লে অসমৰ এদিন অস্তিত্ব নোহোৱা হ'ব আজিৰ দিনত কোনো এটা সংগঠন কোনেও মাত মতা নাই কোনো মানে অতি দুখ লাগিলে যে যাক আমি বিশ্বাস কৰো প্ৰশাসনে আমাক হেল্প নকৰিলে বন বিভাগে আমাক হেল্প নকৰিলে কোনে হেল্প নকৰিলে কোনো এটা অসমৰ কোনো এজন এক্টিভিষ্টে হেল্প নকৰিলে কোনোবা হাতী কিবা বন্ধু আছে কোনোবা ফৰেষ্টমেন অফ ইণ্ডিয়া আছে কোনোবা কি এক্টিভিষ্ট আছে কোনোবা কিবা ধৰণৰ হেৰি পাইছে কোনো ধৰণৰ মানুহে কিন্তু আজিলৈকে কিন্তু এই বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত আমাক কিন্তু সহায় সহযোগ নকৰিলে আজি চকুৰ আগেদি অসমৰ সম্পদ লৈ যোৱা হল কিমান এটা দুখৰ কথা কিমান মানুহে মানে নুবুজিলে বুজিছেনে মানুহে বুজিও নুবুজা প্ৰত্যেকটা ক্ষেত্ৰত যদি মানুহে যদি প্ৰকৃতিক লৈ পেলাই যদি এনেকে যদি কম্প্ৰমাইজ কৰি থাকে কিন্তু প্ৰকৃতিয়ে এদিন সঁচাকৈ কিন্তু প্ৰতিশোধ ল'ব আমাৰ এই যিবিলাক হাতীবিলাক থকাটো কিমান যে প্ৰয়োজন আমাৰ যদি এই হাতীবিলাক যদি এটা টাইমত যদি নোহোৱা হৈ গ'লে কি হ'ব বুজিছেনে আমাৰ জংঘলবিলাক লাহে লাহে ধ্বংস হৈ যাব কাৰণ জংঘলখন সুন্দৰভাৱে ৰখাত হাতীৰ অৰিহণা এক বহুত বেছি 100% মানে হাতীৰ অৰিহণা আছে হাতীয়ে জংঘলখন সুন্দৰভাৱে ৰাখে জীৱ জন্তুবিলাকক সুন্দৰভাৱে ৰাখে হাতীক অৰণ্যৰ ইঞ্জিনিয়াৰ বুলি কোৱা হয় হাতীয়ে অৰণ্য জীৱ জন্তু ৰাস্তা বনাই দিয়ে হাতীয়ে গোটেই গছ গছনি লতা কাটি পেলাই যেনেকে ৱেডিং কৰে মানুহে লতাবিলাক কাটি দিয়ে হেনেকে গোটেই লৈ যায় এইবিলাক কথা মানুহক মই কিমান বুজাম বুজাই আছো মানুহক মই যে হাতী কিমান প্ৰয়োজন আৰু মানুহে কয় যে হাতীৰ সংখ্যা বাঢ়ি গ'ল হাতীৰ সংখ্যা বঢ়া নাই অসমত
এতিয়া বন ধ্বংসৰ পৰিমাণহে বৃদ্ধি হৈছে আমাৰ অৰণ্যবিলাক সংকুচিত হৈ আহিছে যাৰ ফলত মানুহ আৰু হাতীৰ সংঘাতৰ পৰিমাণ বৃদ্ধি পাইছে আমাৰ বান্দৰৰ পৰিমাণ বৃদ্ধি পোৱা নাই আমি জংঘলবিলাক কাটি দিছো আমি য'ত ৰিজাৰ্ভ কৰিছো ফৰেষ্টবিলাক সেইবিলাক কাটি পেলাই তাতে আমি তেলৰ খাদ বহাবলৈ আমি এৰি দিছো বুজিছেনে আমি তেলৰ খাদবিলাক তাত বহাইছো তেলৰ খাদ বহোৱা ঠাইত এতিয়া এটা মই এক্সাম্পল দিব পাৰো এতিয়া আমাৰ গোটেই দুলিয়াজানৰ গোটেই বান্দৰ প্ৰত্যেকটা অঞ্চলৰ গোটেই বান্দৰ দুলিয়াজানৰ এটা জেগা ৰিজাৰ্ভ কৰি থোৱা আছিলে য'ত গছ গছনি আছিলে য'ত বান্দৰখিনি তাতেই আছিলে কিন্তু যেতিয়া অইলে আকৌ তাতে তেলৰ খাদ বহালে বা এহেঁতি ইণ্ডাষ্ট্ৰিয়েলৰ কাৰণে আগবঢ়াই নিলে তেতিয়া সেই বান্দৰখিনি টাউনলৈ আহিলে চাওকচোন এইখিনি কোনে কাম কৰিছে বেয়াখিনি এই বেয়াখিনি কাম মানুহে কৰিছে আৰু মানুহে ক'লে নহ'ব নহয় যে বান্দৰবিলাক পৰিমাণ বাঢ়ি গৈছে বান্দৰ পৰিমাণ বঢ়া নাই বুজিছেনে আমাৰ বন ধ্বংসৰ পৰিমাণহে দিনক দিনে বৃদ্ধি পাইছে সেইটো কাৰণে আজি আমাৰ এই অৱস্থা আজিৰ দিনত অসমৰ মানুহে এৰি দিছো পুঁজিপতিৰ হাতত এৰি দিছো আচলতে লাজৰ কথা আমি যি মৰাণ জাতি আমি আগতে ট্ৰেইন ৰখাই দিছো অৰ্থনৈতিক অৱৰোধ কৰিছো আজি মৰাণ নিচিনা জাতিটো আজি ক'ত গ'ল ক'ত লুকাই থাকিলে অৰ্থহীন হৈ থাকিলে নহ'বতো এনেকে আমাৰ সংগঠনবিলাক ক'ত গ'ল যোনে ৰাজপথত আহি পেলাই যুঁজ কৰিছিলে প্ৰত্যেকটা সংগঠন কি কম্প্ৰমাইজ হৈ গ'ল নেকি চৰকাৰৰ লগত এয়াই নেকি আৰু মাজে মাজে সেই নিউজত বাইট দি পেলাই যে আমাক ST লাগিব SC লাগিব এইটো নহ'ব সেইটো নহ'ব বুলি এখন ভেকু বাহনা নাটক কৰা হয় নেকি কম্প্ৰমাইজৰ কাৰণে চৰকাৰৰ লগত কম্প্ৰমাইজৰ কাৰণে যেতিয়াই হয়তো মাননীটো চৰকাৰৰ পৰা নাপায় তেতিয়াই সংগঠনবিলাকে হাল্লা কৰে নেকি আজিৰ দিনত আমাৰ মৰাণ কমিউনিটি এতিয়া ইমান মানুহে যে মৰাণ কমিউনিটি মানুহবিলাকে সংগঠনৰ মানুহবিলাকে সেই যে নিউজ চেনেলত গৈ আমাৰ মৰাণ কমিউনিটি হাতী এনেকে শিকায় তেনেকে শিকায় এনেকে আমাৰ প্ৰচলন আছিল আজি যে আমাৰ সেই মৰাণ কমিউনিটি কৃষ্টিৰ লগত জড়িত হাতীটো যে লৈ গৈছে বহিৰাজ্যলৈ কিয় আজিৰ দিনত এজনো মৰাণ মানুহে কিয় হাল্লা নকৰিলে কিয় এটাও মাত নামাতিলে কি কাৰণে আজিলৈকে মাত নামাতিলে কোনেও কিন্তু আজিৰ দিনত গুৰুত্ব নিদিলে অসমত থকা দেৱাশিষ দত্ত না এটা কথা অসমত থকা মানুহে আজিলৈকে নিজকে অসমীয়া বুলি চিনিব পৰা নাই নিজকে কোনেও ভবা নাই ইয়েছ তুমি ঠিক কৈছা কোনেও নাভাবে কোনেও আজিলৈকে নিজকে অসমীয়া বুলি ভবাই নাই আমি প্ৰত্যেকজন মানুহে মাত মাতিব লাগিব এতিয়া যোন হওক অসমীয়া বুলি নহয় এই প্ৰকৃতিখনৰ প্ৰকৃতিয়ে কাকো চিনি নাপায় প্ৰকৃতিয়ে জাতি ভেদ একো চিনি নাপায় প্ৰত্যেকজন মানুহে মাত মাতিব লাগে আজিৰ দিনত সেই ফিৰোজ খান বুলি কয় তিনিচুকীয়াৰ মানুহে আজিৰ দিনত হাতী লৈ যাব পাৰিছে হাতী লৈ গৈছে তাক কিয় আজিলৈ কোনে এজন মানুহে ধৰা নাই প্ৰত্যেকজন মানুহে গম পায় ফিৰোজ খান কোন হয় প্ৰত্যেকজন মানুহে গম পায় যে হাতী অবৈধ ব্যৱহাৰৰ লগত জড়িত আৰু যিমানখিনি কম্প্ৰমাইজ কৰিব লাগে মিডলমেনৰ কামটো সেই মানুহজনে কৰে আৰু এই হাতী যিখিনি কাম কৰোৱা এই আমাৰ যিখিনি মৰাণ কমিউনিটি হুজা গাঁৱৰ যিখিনি মাউত থাকে যোনে জানে সেই গাঁৱৰ মানুহখিনিক বেচেৰা সেই মৰাণ মানুহখিনিক আমাৰ দুখীয়া গৰীব মানুহখিনিক ব্যৱহাৰ কৰি আছে আৰু সেই এতিয়া সেই আম্বানী নিচিনা মানুহবিলাকক আমাৰ মানুহে এৰি দিছে হাতী যাবলৈ আমি চাই আছো আমাৰ আচলতে লাজ নাই আমাৰ প্ৰত্যেকজন মানুহ আমি নিলাজ আচলতে যাক আমি বিশ্বাস কৰো চতুৰ্থ স্তম্ভৰ দায়িত্ব কি নিউজ প্ৰকাশ কৰা আজি চতুৰ্থ স্তম্ভই এটা নিউজ এটা প্ৰকাশ নকৰে কিমান এটা লাজৰ কথা দুটামান নিউজৰ বাহিৰে আৰু কতো নিউজ প্ৰকাশ হোৱা নাই কিমান লাজৰ কথা আজিৰ দিনত ক'বলৈ গ'লে সেই যুৱ প্ৰজন্ম বেয়া দিশেৰে গৈছে আজি যুৱ প্ৰজন্মই ভাল দিশেৰে গৈছে প্ৰকৃতি সংৰক্ষণ কৰিব বিচাৰিছে কিবা এটা কাম কৰিব বিচাৰিছে অসমৰ কাৰণে এই প্ৰকৃতিৰ কাৰণে এই টুৰিজিমৰ কাৰণে আজিৰ দিনত কিন্তু চৰকাৰে কিন্তু একো ধৰণৰ হেল্প কৰা নাই অসম চৰকাৰে হেল্প কৰা নাই কিন্তু মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে নৱপ্ৰজন্ম বেয়া দিশেৰে গৈছে আমি ভাল দিশেৰে নৱপ্ৰজন্মক আনিব বিচাৰিছো কিন্তু আপোনালোকে আমাক সহায় সহযোগ কৰা নাই আমাক বুঢ়া আঙুলি দেখুৱাই আমি ৰক্ষা কৰিব পৰা আমি কৰি থকা কামবিলাকক আপোনালোকে ইনচাল্ট কৰি আছে সেইটো কাৰণে আজিৰ দিনত হাতীবিলাক লৈ যাব পাৰিছে কিমান এটা ডাঙৰ কথা হাতী লৈ যোৱাটো এনেকুৱা দৃশ্য দেখা নাছিলো কেতিয়াও ইমান দীঘল লাইন লৈ পেলাই 20খনতকৈ অধিক গাড়ী গোটেই সৈনিক লৈ পেলাই যেন তেওঁলোকে যুদ্ধত গৈছে কাবাক তেওঁলোকে যেন মাৰিবলৈ যুদ্ধত গৈছে সেই তেনেকুৱা যাতে যুদ্ধত যোৱা নিচিনা সৈনিক এগাল লৈ পেলাই হাতীখিনি ৰাতি ৰাতি মাছ নিশা পাৰ কৰি দিছে কিমান এটা ভয়ংকৰ কথা অসমৰ মানুহে নাজানে
আৰু প্ৰত্যেকজন অসমৰ মানুহে এইবিলাক কথাবিলাক জনাটো উচিত প্ৰত্যেকজন মানুহে জনাটো উচিত আৰু চতুৰ্থ স্তম্ভত নিউজৰ ৰিপৰ্টাৰবিলাকেও এইবিলাক নিউজ কৰাটো উচিত যদি তেওঁলোকে সঁচাকৈ যদি তেওঁলোকে ৰিপৰ্টাৰ হয় যদি চতুৰ্থ স্তম্ভ বুলি যদি নিজকে মানে আমাক সহায় সহযোগ কৰাটো উচিত অন্যথা আমাৰ নিচিনা আন্দোলন কৰি থকা মানুহবিলাক এদিন নাইকিয়া হৈ যাব কাৰণ আমি বাৰু এটা মন সাহস লৈ পেলাই এটা দম লৈ পেলাই আমি এতিয়ালৈকে আছোঁ আমাৰ ঠাইত যদি বেলেগ মানুহ হোৱালৈকে এতিয়াহ'লে মাটিত চিমচাত নাইকিয়া হৈ গ'ল এতিয়ালৈকে যে ইমান দিন মাত মাতি আছোঁ কিয় ফল পোৱা নাই তথাপিও আমি হাৰি যোৱা নাই পিছলৈ আমি ঘূৰি চোৱা নাই যে মাত মাতি আছোঁ এদিন হ'লেও ৰাইজ ওলাই আহিব আজি 12 বছৰ দিন ধৰি আজি ইমান বছৰৰ পৰা আজি মাত মাতি আহিছোঁ আজিৰ দিনত কিন্তু সহায় কৰিবলৈ কিন্তু মানুহ এজন নাই তিনিচুকীয়া জিলাত দুজনমান মানুহৰ বাহিৰে আৰু কিন্তু মানুহ নাই প্ৰত্যেকজন মানুহে মাংস ভাত খাইছে কালি কিছুমানে সব আমাৰ খবৰ সব আছে কোনে কাৰ লগত কি কৰিছে কি নাই কৰা সব খবৰ প্ৰত্যেকটা খবৰ ৰাখিছোঁ অথচ কৈ থাকে যে আপোনালোকে আমাৰ মৰাণ কমিউনিটি আমাৰ মৰাণ মানুহে এনেকৈ হাতী শিকায় তেনেকৈ হাতী শিকায় আমাৰ মৰাণৰ কৃষ্টি সংস্কৃতি আছে আজিৰ দিনত কিন্তু সেই মানুহখিনিয়ে কিন্তু হাতী যদি এনেকৈ যদি পাৰ হৈ থাকে নৰখাৰ মূল কাৰণ ডাইৰেক্ট চিধা ক'বলৈ বাধ্য যে কম্প্ৰমাইজ কৰি লৈছে উইদাউট কম্প্ৰমাইজ তেওঁলোকে কিয় ৰখাব নোৱাৰে আগতে আমিও মৰাণ ছাত্ৰ সন্থাত আছিলোঁ আমি ট্ৰেইন ৰখাইছোঁ আমি গাড়ী ৰখাইছোঁ আমি অৰ্থনৈতিক অৱৰোধ কৰিছোঁ দিনে ৰাতি আমি প্ৰতিবাদ কৰিছোঁ গাঁৱৰ মানুহক প্ৰতিবাদ কৰোৱা হৈছে আজিৰ দিনত কিয় তেওঁলোকে প্ৰতিবাদ নকৰে প্ৰত্যেকটা প্ৰশ্নৰ উত্তৰ দিব পাৰিবনে নোৱাৰে কেতিয়াও নোৱাৰে টুৰিজমৰ কথা কৈছে চৰকাৰে আজিৰ দিনত নৱপ্ৰজন্মৰ কথা কৈছে যে নৱপ্ৰজন্ম ভাল দিশে যাব লাগে আজি কিন্তু নৱপ্ৰজন্ম ভাল দিশে যাব লাগে কথাটোহে কোৱা হৈছে তেওঁলোকক সহায় সহযোগিতা কৰা হোৱা নাই আমাৰ নিচিনা ল'ৰাবিলাকক সহায় সহযোগিতা কৰা হোৱা নাই এতিয়া লৈ গ'ল হাতীখিনি এটা ৰাখিব কেইদিনমান পিছত আকৌ মৰা খবৰ আহিব ট্ৰেণ্ডিঙৰ নিউজ আহিব দুদিন কৰিব যে ভণ্টৰালে লৈ গৈছিল হাতী মৰিলে এতিয়া অসমৰ ৰাইজে কি কৰি আছে এতিয়া যে লৈ গৈছিল তেতিয়াহ'লে কি কৰিছিল মৰি যোৱাৰ পিছত হাতীটোৰ নিউজ কৰি পেলাই কিবা লাভ হ'ব জানো এতিয়া এই সময়তে যদি আপোনালোকে যদি আমাক সহায় সহযোগ নকৰিলে যেতিয়া হাতীটো মৰি যাব তেতিয়া কিবা লাভ হ'ব জানো মৰি যোৱাৰ পিছত এতিয়া মই যদি মৰি যাওঁ মই মৰি যোৱাৰ পিছত কিবা জানো লাভ হ'ব ই ভাল আছিলে ই ভাল কাম কৰিছিলে এইটো কৰিছিলে আল কৰিছিলে বাল কৰিছিলে এতিয়া যদি মই জীয়াই থকা সময়ত এতিয়া মোৰ বয়সো সৰু এই সময়টো যদি আমাক যদি সহায় সহযোগ নকৰে মৰি যোৱাৰ পিছত কিবা কথা কৈ লাভ হ'ব জানো একো লাভ নহ'ব মৰি গ'লে মই এই কাণ দুখনেদি শুনি নাপাওঁ মই কথা ক'ব নোৱাৰোঁ বুজিছে তো জীয়াই থাকোঁতে মানুহক যদি সহায় কৰিব লাগে জীয়াই থাকোঁতে সহায় সহযোগ কৰক মৰিলে কোনো এটা কৈ লাভ নাই যে ই মাত মাতিছিলে ইমান কৰিছিলে এইটো কৰিছিলে সেইটো কৰিছিলে তেতিয়া কৈ লাভ নাই এতিয়া জীয়াই আছোঁ এই সময়ত প্ৰেজেণ্টৰ কথা ভাবি পেলাই আমাক সহায় সহযোগ কৰক যদি সঁচাকৈ যদি আপোনালোকে সহায় সহযোগ কৰি থাকিব লাগে অন্যথা আপোনালোকে এৰি দিয়ক অসমখনক এৰি দিয়ক যেনেকৈ যি বিক্ৰী হৈ যায় আৰু কেইদিনমানৰ পিছত দিহিং পাটকাইলৈ সোমাব নোৱাৰিব কোনোবা এটা পুঁজিপতিক বিক্ৰী কৰি দিব দিহিং পাটকাইখন আৰু কৰিবই তেতিয়া আপোনালোকে ভাবিব যে আমিচোন আমাৰ নিজৰ কাষত থকা জংঘলখন আমি ভৰি দিব নোৱাৰোঁ বাহিৰাগতে আহি পেলাই ক'ব যে কাহা আপ লোক যা ৰায় কোন পাৰ্মিশ্যন দিয়া হয় এনেকুৱা ধৰণৰ কথাবিলাক এদিন কিন্তু শুনিব লাগিব এতিয়া যদি আমি সজাগ নহওঁ বিক্ৰী কৰি দিব এদিন দিহিং পাটকাইখন অলৰেডি কাজিৰঙাখন বিক্ৰী কৰিবৰ কাৰণে বিচাৰি আছে কিন্তু বহুত মানুহে লগাৰ পিছত এইখন কৰিব পৰা নাই অলৰেডি কালি এইবিলাক কথা আমি ডিছকাছ কৰিছোঁ আম্বানীয়ে কিনি ল'লে হ'লে চব বস্তু এইবিলাক যিমান যি আছে গোটেই কাজিৰঙাৰ পৰা আদি কৰি চব বস্তু কিনি লোৱা ধান্দাত দিহিং পাটকাইখনো এদিন যে কিনি ল'ব মানে নহয় প্ৰত্যেকখন যদি এনেকৈ হয় প্ৰত্যেকখন নেশ্যনেল পাৰ্ক কিনি ল'ব অসমৰ মানুহে গৈ পেলাই তাত টিকেট কাটি পেলাই আৰু তাৰ পৰা পাৰ্মিশ্যন লৈ পেলাই বহিৰাগতৰ পৰা গালি খাই পেলাই তাত সেই অৰণ্যত সোমাব লাগিব তেতিয়া কিন্তু আন্দোলন কৰিলে নহ'ব তেতিয়া কিন্তু হাল্লা কৰিলে নহ'ব বুজি পাইছে তো সেই গতিকে এতিয়াই সজাগ খবৰ হ'ল এতিয়া সময় আছে এতিয়া সজাগ হ'বলৈ হ'ল আপোনালোকে এতিয়া সজাগ হওক অন্যথা লৈ যাব ইয়াতো ইহঁতৰ চকু আছে বুজিছে আমাৰ যে দিহিং পাটকাই নেশ্যনেল পাৰ্কত সিহঁতৰ চকু নোহোৱা নহয় ইয়াতো চকু আছে সেইখন কিনি ল'বলৈ তেওঁলোকে পুৰা বিচাৰি আছে কাৰণ দিহিং পাটকাই তেল আছে কয়লা আছে জীৱ জন্তু আছে চব বস্তু তেওঁলোকে কিনি ল'বলৈ এতিয়াও যুঁজা কৰি আছে দিহিং পাটকাইখন
কিন্তু এনেকে যদি এৰি দিওঁ এদিন ডিং পাটকা এখনো কিনি ল'ব আৰু চৰকাৰে বিক্ৰী কৰি দিব তেতিয়া কিন্তু আমি কিন্তু ডিং পাটকাত সেই বাহিৰৰ কথা মতে চলিব লাগিব যে কাহা যা ৰে हो क्या हो गया কোন কিসনে পারমিশন দিয়া है कहां पे घुस रहे हो এনেকুৱা ধৰণৰ কথা কব এনেকুৱা ধৰণৰ যদি কথা শুনিব নালাগে তেতিয়া হলে অসমীয়া মানুহ বা ৰাইজে অসমত থকা ৰাইজে এতিয়া সজাগ হোক অসমীয়া বুলি ন অসমীয়া বুলি এটা কাৰণে কৈছো কাৰণ প্ৰত্যেকজন অসমত থকা মানুহ অসমীয়া যদি নিজকে ভাব তহতি অসমীয়া বুলি উলাই আ তহতি বুজি পাইছো কথাবিলাক পিছত কিন্তু সংগ্ৰাম কৰি কিন্তু লাভ নাই যি হৈ আছে এতিয়া সংগ্ৰাম কৰ এইখিনে কথাখিনি কৈছো আপোনালোকে যদি হসাকে যদি আমাক সহায় সহযোগ কৰিব বিচাৰিছে এতিয়া সহযোগ কৰক হে মৰা পিছত কিন্তু সহায় সহযোগ কৰি লাভ নাই দেৱজিৎ মৰাণক হে মৰা পিছত সহায় সহযোগ কৰি লাভ নাই ধূপ এডাল জ্বলাই লাভ নাই হে চাকি এডাল জ্বলাই লাভ নাই মৰিয়ালিত গৈ পেলাই এতিয়াই যদি কিবা সহায় সহযোগ কৰিব আছে এতিয়া সহায় সহযোগ কৰ ঠিক আছে বাকি পিছত এইবিলাক একো কৈ লাভ নাই পিছত এইবিলাক গুণ বখানি কবাত কিবা এটা ওলাই প্ৰকৃতি প্ৰেমী এজন মৰি গল মাত মাতিছিলে এইবিলাক কৈ পেলাই কোনো ধৰণৰ লাভ নাই এতিয়া সহায় সহযোগ কৰক কৰিলে অন্যথা আপোনালোকে বাদ দিয়ক আপোনালোকে নিউজ কৰক বাদ দিয়ক আপোনালোকে প্ৰকৃতি কথা প্ৰকৃতি হেৰি কৰা কথা কি কয় প্ৰকৃতি ৰক্ষা কৰাৰ কথাও চিন্তা কৰিবলৈ বাদ দিয়ক আৰু মোৰ পৰা নিউজ বাইট লবলৈও বাদ দি দিয়ক কোনো ধৰণৰ নিউজ বাইট দি পেলাই লাভ নাই কোনো ধৰণৰ হাল্লা কৰি পেলাই লাভ নাই আজি মই এটা দিনে এটো মই আৰু লাইভ মই নকৰো আৰু এটো মই লাইভ নকৰো আৰু ঠিক আছে এটো মই লাইভ নকৰো আজি এটো কাৰণে মই এটো লাইভটো কৰিছো যদি অসমীয়া মানে বুজি পাও তেতিয়া হলে বুজি পা তহতি অন্যথা ডিং পাটকাই সেই লক্ষীপথাৰ ৰিজাৰ্ভত গৈ পেলাই সেই বহিৰাগত কোনোবা থাকিব ড্ৰেছ পিন্ধি পেলাই কব যে कहां जा रहे हो क्या हो ये तो हम लोगों ने खरीद लिया नहीं यहां घुसने नहीं मिलेगा यहां पे जाओ आप लोग कौन है आप लोग এনেকা ধৰণে কথাবিলাক কব যেনেকে সেই ৰংঘৰত আজি কিছু দিনৰ আগতে কিছু বছৰ আগতে আমাৰ মানুহক এনেকে কৈছিলে যে কোন হে क्या है आप लोग এনেকুৱা ধৰণৰ যদি হ'ব নালাগে সজাগ হয় এতিয়া কাম কৰ হসা অৰ্থত কাম কৰ ৰিয়েল অৰ্থত কাম কৰ কম্প্ৰমাইজ কনজাৰভেশন কৰি একো লাভ নাই অকল প্ৰকৃতি কথাই কোৱা নাই এই প্ৰকৃতিৰ লগত আমাৰ সংস্কৃতি আমাৰ মানুহ আমাৰ অৰ্থনীতি সকলো জড়িত হৈ আছে এই প্ৰকৃতিৰ মাজত কিন্তু এই মাটিৰ তলত কিন্তু অসমৰ সংস্কৃতিৰ পৰা আৰম্ভ কৰি আমাৰ অৰ্থনীতি আমাৰ স্কুল কলেজ আমাৰ পেটৰ ভাত সকলো কিন্তু জড়িত হৈ আছে এই সকলোবিলাক কিন্তু পুঁজিপতি বনিয়াক বিক্ৰী কৰি দিব ইতিমধ্যে বহুখিনি লিডুত বিক্ৰী কৰিলেই এতিয়া হাতীৰ লগত কয়লা কথা মিক্স নকৰো এইবিলাক কথা জানে সকলোৱে এইখিনে কথাটো কলো বাকি আপোনালোকে যদি সহায় সহযোগ কৰে তেতিয়া হলে ভাল পাম সকলো ৰাইজক অসমৰ ৰাইজক বিনম্ৰ অনুৰোধ জনাইছো সকলোৱে যাতে সহায় সহযোগ কৰে আকৌ এবাৰ অনুৰোধ জনাইছো আৰু প্ৰত্যেক দিনাই মই অনুৰোধ জনাও সহায় সহযোগ কৰক